নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম আটাৰ লাড়ু। প্ৰথমতে মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই ঘি দিছোঁ। কেৰাহীখনত আগৰ ঘি অলপ আছিলে। এতিয়া মই ইয়াতে দি দিম ড্ৰাই ফ্ৰুটছখিনি মই অলপ ভাজি ল'ম। মোৰ ড্ৰাই ফ্ৰুটছখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া মই নমাই দিলোঁ। এতিয়া এই কেৰাহীখনত ঘি আছেয়ে। ইয়াতে মই আৰু এচামুচ ঘি দি দিছোঁ। মই আধা কাপ চুজি দি দিছোঁ। চুজিখিনি মই ভালদৰে ভাজি ল'ম। মই চুজিখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম একাপ আটা। আটাখিনিও মই চুজিৰ লগত ভালদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আটাখিনি মই ল' ফ্লেমত ভালদৰে ভাজি ল'ম, কেঁচা গোন্ধ নথকালৈ। ইয়াতে মই দি দিম আধা চামুচ ইলাইচি গুড়ি। ল' ফ্লেমত মই আটাখিনি চুজিৰ লগত ভালদৰে ভাজি ল'লোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াতে দি দিম মই ফ্ৰেছ মলাই। মই সৰু বাতি এটাৰে গাখীৰ লৈছোঁ। ইয়াতে মই কমকৈ দি মিলাই যাম। আৰু এবাতি মই গাখীৰ দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। মই ভালদৰে গাখীৰৰ লগত চুজি আৰু আটাখিনি মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম আধা কাপ চেনি। বিছা চেনি দি দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী চেনিটো দি দিব। মই ইয়াত পিচি থৈ দিয়া চেনি দি দিছোঁ। মই গেছৰ ফ্লেমটো ল' কৰিয়ে ৰাখিছোঁ। গাখীৰ, চেনি, আটা, চুজি গোটেইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ভাজি থৈ দিয়া ড্ৰাই ফ্ৰুটছখিনি। এইখিনিও মই ইয়াতে ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে বনাব, ফ্ৰিজত থৈ কেইবাদিনো থৈ খাব পাৰিব। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া ষ্টীলৰ থাল এখন লৈছোঁ। ইয়াতে মই লাড্ডুৰ মিশ্ৰণখিনি নমাই দিম। নমাই দিলোঁ।
এয়া মই হাতত অলপ ঘি সানি লৈছোঁ। এতিয়া মই লাড্ডু বনাই যাম। সৰু ডাঙৰ আপোনালোকে যিদৰে কৰে এয়া মই এটা লাড্ডু বনাই ল'লোঁ। এইদৰে মই গোটেইকেইটা লাড্ডুৱেই বনাই ল'ম। লাড্ডু তৈয়াৰ কৰি ল'লোঁ। 1 কাপ আটা আৰু আধা কাপ চুজিৰ এয়া মই লাড্ডু 23টা বনালোঁ। আপোনালোকে ট্ৰাই কৰিব। ফ্ৰিজত থৈ কেইবাদিনলৈ থৈও খাব পাৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।